জাতীয়তাবাদী শিবিৰসমূহৰ কাৰণেতো বেয়া কথা আৰু কংগ্ৰেছ বিজেপি নেগুৰত ধৰি জাতীয়তাবাদ নহয় জাতীয়তাবাদ হলে শুদ্ধ জাতীয়তাবাদ হ'ব লাগিব আৰু জাতীয়তাবাদ মানে কি জাতীয়তাবাদ মানে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ প্ৰতিষ্ঠা কৰা ৰাজনৈতিকভাৱে অধিকাৰ প্ৰতিষ্ঠা কৰা এখন যুদ্ধ এই যুদ্ধখনৰ হৰাজিকাটো ডাঙৰ কথা নহয় কিন্তু নিজৰ সত্তাটোক প্ৰতিনিধিত্ব কৰাটো ডাঙৰ কথা এটা যদি কোনোবাই কংগ্ৰেছৰ লগত থাকি কয় আমি জাতীয়তাবাদী কোনোবাই যদি বিজেপিৰ লগত থাকি কয় আমি জাতীয়তাবাদী সেই জাতীয়তাবাদক অসমৰ খিলঞ্জীয়া জনগণে গ্ৰহণ নকৰে বিহালীত যেটো বিৰোধী ঐক্য হ'ব লাগিছিল ঐক্যই ভাঙি ঠাণ্ডান হৈ গ'ল আমি আগৰ পৰা কৈছো যে বিৰোধী ঐক্য তেওঁলোকে কৈ থাকে কিন্তু তেওঁলোকৰ বিৰোধী ঐক্যৰ মাজত আমি অসমৰ জনগণে অকল অনৈক্যহে দেখিছে অনৈক্য দেখিছে অসমৰ মানুহ পাজুল হৈছে অসমৰ যিখিনি বিজেপি বিৰোধী ভোট দিয়া মানুহখিনিয়ে পাজুল হৈছে এটো বিৰোধী ঐক্য নে বিৰোধী অনৈক্য 26ত কি হয় কি নহয় নাজানো কিন্তু বিল আছে থেনাক বাদ দি কোনো চৰকাৰ বনাব নোৱাৰে হেতু আপোনালোকে লিখি ৰাখক হেতু সময়ত আমি কম 2025ত আমি এই বিষয়ে গুটেখিনি স্পষ্ট কৰিম কিন্তু 2026ত বিল আছে থেনাক বাদ দি অসমত কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে হেতু আপোনালোকে লিখি ৰাখক হেতু সময়ে ক'ব কিন্তু বিল আছে থেনাই যেটো ভূমিকা ল'ব হেতু ভূমিকা জাতিৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত হ'ব শেহতীয়াকৈ যদি আপোনালোকে চাই অসমৰ দুটা ঘটনা শিৱসাগৰৰ ঘটনা অনা অসমীয়া দ্বাৰা সংঘটিত হৈছে আৰু ঢিঙৰ ঘটনা বাংলাদেশী মূলৰ মানুহৰ দ্বাৰা সংঘটিত হৈছে মানে আমাক বাংলাদেশীও মাৰিছে আমাক অনা অসমীয়াও মাৰিছে তাৰ বিৰুদ্ধে একত্ৰিত এখন সংগ্ৰাম হ'ব কোনো কাৰণত আপোচ কৰা নহ'ব আৰু যেটো ৰাষ্ট্ৰীয় দলে আমাক ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সম্পদৰ ওপৰত অধিকাৰ দিম বুলি প্ৰতিশ্ৰুতি দিব হে ৰাজনৈতিক দলকে বিল আছে থানা অসমে সমৰ্থন কৰিব নহয় বিজেপি নেগুৰত ধৰি আগবাঢ়িলে ভাল কথাটো নহ'ব যদি নিজৰ দমত জিকি আহিলেহেঁতেন তেতিয়া আমি কথাটো হুকিয়ে আছিল কিন্তু বিজেপি সাপোৰ্ট লৈ কংগ্ৰেছৰ সাপোৰ্ট লৈ এতিয়া অসম গণ পৰিষদে কৈছে যে আমি জাতীয়তাবাদী তেওঁলোক আছে বিজেপিৰ লগত সেই জাতীয়তাবাদক অসমৰ খিলঞ্জীয়া জনগণে সমৰ্থন নকৰে এতিয়া বাকি কংগ্ৰেছৰ লগত যিকিটা দল লগ লাগিছে জাতীয়তাবাদী দল তেওঁলোকতো জাতীয়তাবাদী বুলি অসমৰ জনগণে বিশ্বাসত নলয় এটো স্পষ্ট কথা